পুনৰবাৰ ভাৰে চহৰীয়া ভাওনা মহোৎসৱলৈ আপোনালোকক স্বাগতম জনাই মোৰ ছেকেণ্ড পাৰ্ট ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া 7টা বাজিছে আৰু মানে এতিয়া আমাৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াতে আহি উপস্থিত হ'ব। তাৰ কাৰণে মানে এতিয়া মানে ইয়াতে ছিকিউৰিটি এনেকৈ ৰৈ আছে আৰু মানে বহুত মানুহ আহিছে এতিয়া। তো লাহে লাহে মানে আৰু ভাওনা চাওনা ষ্টাৰ্ট হ'ব আৰু তো এতিয়া মই ভিতৰলৈকে যাম। লাহে লাহে পূৰা একদম লোকাৰণ্য হৈ পৰিছে। পিছফালে দেখা পাইছে এইফালে লাগিছে বৃহৎ মেলা। এইখন ফিল্ড আছে আৰু সেইফালে সেইখন গেটখন আছে, গেটৰ সেইটো ছাইডতো মানে বহুত ডাঙৰ মেলা হৈ আছে। মানুহৰ সমাগম চাওক, কিমান মানুহ এইফালে এইফালে ভিতৰত এইফালে চিত্ৰ প্ৰদৰ্শনী হৈ আছে। তো এইফালে কিবা প্ৰদৰ্শনী লাগি আছে। প্ৰদৰ্শনী চাবৰ কাৰণে টিকেট ল'ব লাগে, 10 টকা টিকট হয়। ভিতৰৰ ফালে আহিলোঁ প্ৰদৰ্শনী। এইবোৰ কি থাৰ্মকলাৰে বনাইছে নেকি? বনাইছে এইবোৰ? এইটো কাঠেৰে বনাইছে। কাঠেৰে বনাইছে। এইটো কাঠটো গমাৰি কাঠ আৰু চেগুনৰ বনাওঁ। গমাৰি আৰু চেগুনৰ হয়। এইবোৰ দেখুৱাবৰ কাৰণে আনিছে নে বিক্ৰীও কৰিব? দুটাই চলে। দুটাই চলে ন? আপোনাৰ প্ৰদৰ্শনী হৈ আছে। হয়। আপোনাৰ ক'ৰ পৰা আহিছে? কি ক'লে? টৌ ভাঙাৰ পৰা আহিছে। আৰু এইটো মানে খেলা আৰু মানে বাঁহৰ এনেকৈ মানে ৰাস্তা বনাইছে, ঘৰ চৰ বনাই দিছে। তাতে মানে এনেকৈ মানে আৰু ঘূৰি ফুৰিব পাৰে আৰু এনেকৈ চাওকে মানে বহুত কিবা প্ৰদৰ্শনী আহিছে আৰু কাপোৰৰ পৰা লওক, মানে আৰ্টৰ পৰা লওক, বিভিন্ন বাঁহ বেতেৰে সজোৱা সঁজুলিৰ পৰা লওক, বহুত কিবা এনেকুৱা আহিছে। এইবোৰ টি চাৰ্ট এনেকৈ মানে প্ৰিণ্টিং কৰি থকা হৈছে। মানে এনেকুৱা টি চাৰ্টবোৰ মানে এনেকৈ প্ৰিণ্টিং কৰি দি দিয়ে আৰু ইয়াত মানে গৰ্খা লোকসকলৰ বিভিন্ন সঁজুলি মানে ইয়াত প্ৰদৰ্শন কৰা হৈছে। এইবোৰ মই দেখুৱাই আছোঁ কি আছে ইয়াতে চাওক। মানে কাঠৰ তেনেকৈ বাঁহৰ তেনেকৈ মানে এইবোৰ মানে সঁজুলি গৰ্খা লোকসকলে ইউজ কৰিছিলে তাহানিতে। এতিয়া ভেড়াকে স্কিনছে না, এইবোৰ মানে ভেড়াৰ ছালেৰে বনাইছে। এইবোৰ এনেকুৱা এইবিলাক সঁজুলি মানে বাদ্যযন্ত্ৰ আৰু তাতে মানে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰাও কিছুমান বস্তু কিছুমান সামগ্ৰী ইয়ালৈকে লৈ আহিছে প্ৰদৰ্শন কৰাৰ কাৰণে। তো মই এতিয়া ভিতৰলৈকে গৈ আছোঁ। এয়াই আছিল প্ৰদৰ্শনীৰ মানে ভিতৰৰ ভাগ আৰু প্ৰদৰ্শনীৰ ভিতৰৰ ভাগত কয় বাহিৰত 3-4 গুণ বেছি মানে দোকান পাহাৰ আছে আৰু মানে বহুত কিবাকিবি ষ্টল লাগিছে। আৰু নাই বোলো এইটো এৰিয়াত 50 বিঘামান মাটিৰ মানে হ'ব আৰু মানে ইমান ডাঙৰ মেলা, বহুত মানুহ আহিছে আৰু এতিয়া সন্ধিয়া আৰু অলপ পিছত মানে ভাওনা ষ্টাৰ্ট হ'ব। এতিয়া মই মানে ভাওনা সভাস্থলীলৈকে গৈ আছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ইমানে জাগা আছে মানে ইমানে বস্তু ওলাইছে ইয়াত, ইমানে দোকান পাহাৰ লাগিছে মানে আপুনি যদি চাব বিচাৰে ভালদৰে নাই বোলো 3-4 ঘণ্টামান লাগিব। মই মানে গোটেই দোকান পাহাৰত যোৱাটো মানে নোৱাৰিলোঁ আৰু ভাগৰ লাগিছে, গতিকে আধাতে মই গুচি আহিলোঁ তাৰ পৰা। আৰু এয়া ভাওনাস্থলীৰ ভিতৰৰ ভাগ। ৰাতিপুৱা চাওক কেনেকুৱা খালী আছিলে, এতিয়া কিমান হাজাৰ মানুহ আহি পূৰা ভক্তৰে ভৰি পৰিছে এয়া ভাওনাস্থলী। যোনফালে চাই সেইফালে মানুহ দেখা পাব। আপোনাৰ নামটো? মোৰ নাম ৰাজীৱ বৰঠাকুৰ, ৰামপুৰী বাসিন্দাৰ। ৰামপুৰী সন্তান, কিন্তু মই থাকোঁ গুৱাহাটীত। আপুনি ক'ৰ পৰা আহিছে? মোৰ মামাৰ উদ্দেশ্য গুৱাহাটীৰ পৰা। হয় অংশ হয় চাগে? মই মৎস্য অৱতাৰ নাটৰ মহাকালৰ ভাও। হয়, আপুনি ক'ৰ পৰা আহিছে? মই 20 নম্বৰ খোলা সৰুবগীয়াত ঘৰ। ঠিক আছে, আপোনালৈ শুভেচ্ছা থাকিলে, ভালদৰে কৰিব। ঠিক আছে। নামটো? তুমি কি ভাও দিবা? ভগদত্ত। ঠিক আছে, তোমালৈ শুভেচ্ছা থাকিলে, ভালদৰে কৰিবা। বেষ্ট অফ লাক। এতিয়া বৰ্তমান পিক আপ কৰি আছে। এইফালে চাই দিছোঁ। আপোনাৰ নামটো? সুদীপ্ত বৰা। কি ক'লে? সুদীপ্ত বৰা। আপুনি ইয়াৰে হয়? আপুনি কি ভাও দিব? খুচি। হয়, ঠিক আছে মানে আপোনালৈ শুভেচ্ছা থাকিলে। তাতে মানে চবে মানে নিজৰ ভাৱত মানে এতিয়া সাজি আছে আৰু অলপ পিছত মানে ভাওনা ষ্টাৰ্ট হৈ যাব। গায়ন বায়ন তাল খোল লৈ পূৰা ৰেডি হৈ আছে আৰু এতিয়া আৰু এয়া খোলাৰ ঘৰবোৰত মানে মেকআপ চেকআপ লৈ আছে আৰু চবেই নিজৰ ভাৱৰ কাৰণে ৰেডি হৈ আছে, ড্ৰেছ পিন্ধি। এয়া চাওক। আৰু এয়া হৈছে খোলাৰ ভিতৰৰ ভাগ। মানে ৰাতিপুৱাটো দেখা পাইছিলে, ৰাতিপুৱাৰ ভিতৰটোত এতিয়া চাওক মানুহৰে পূৰা ভৰি গৈছে আৰু তো এতিয়া ইয়াতে মানে ভাওনা ষ্টাৰ্ট হ'ব আৰু এতিয়া ভাওনা ষ্টাৰ্ট হৈ গ'ল লাহে লাহে। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। ভাওনাৰ মাজত একো কথা ক'ব বিচৰা নাই, কাৰণ এনেকুৱা ইয়াতে ঢোল খোলৰ মানে দবাৰ এনেকুৱা শব্দ শুনি মই মানে পূৰা মুখৰিত হৈ গৈছোঁ।
সঁচাকৈ মানে এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই মানে মই নিজকে ধন্য মানিছোঁ। মানে ইমান হাজাৰ হাজাৰ দৰ্শক হাজাৰ হাজাৰ গায়ন গোৱাল ঢোল খোলৰ শব্দ এনেকুৱা ভাওনা প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ। গতিকে আপোনালোকক পাৰিলে আহিব পাৰে। প্ৰতি 5 বছৰৰ মূৰত এনেকুৱা বাৰে চহৰীয়া ভাওনা উৎসৱ অনুষ্ঠান কৰা হয়। তো চাব আৰু বহুতখিনি কিবা কিবি আছে। মই ভালকৈ ভাওনাৰ বিষয়ে নাজানো। ভিতৰত যিমান দৰ্শক আছে ইয়াতকৈ বাহিৰতো হাজাৰ হাজাৰ দৰ্শক ৰৈ আছে চাবৰ কাৰণে। আৰু এই এৰিয়াটোৰ ভিতৰত মানে এইখন মানে ভাওনাস্থলীৰ ভিতৰত যদি ধুতি কুৰ্তা পিন্ধি নাহে তেনেহ'লে ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। বহুত মানুহ মানে বাহিৰত থিয় হৈ আছে, তেওঁলোকে ধুতি কুৰ্তা পিন্ধি অহা নাই। আৰু ইয়াৰে ভিতৰত থকাসকলে মানে সকলোৱে ধুতি কুৰ্তা পিন্ধি আহিলেহে মানে ইয়াৰে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তো মই মানে ধুতি অনা নাছিলোঁ, ইয়াৰ পৰা মানে কিনি কেনে পিন্ধি ইয়াতে সোমাব পাৰিছোঁ, নহ'লে মোকো সোমাব দিয়া নাছিলে। তো আপোনালোকক ইয়াৰে পৰিৱেশটো দেখুৱাই আছোঁ। চাৰিওফালে চব ইমান মানে একদম মানে মন মুহি গৈছে। এনেকুৱা পৰিৱেশ মই কেতিয়াও দেখা নাছিলোঁ। মানে সঁচাকৈ আমাৰ অসমীয়া কলা সংস্কৃতি কিমান ওপৰৰ হয়। মানে গায়নৰ অনুষ্ঠান সামৰণি মাৰিব। ইয়াৰ পিছত মানে সূত্ৰধাৰী ওলাব আৰু ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই যিমানখিনি পাৰোঁ ছুটিকৈ দেখুৱাব চেষ্টা কৰিছোঁ গোটেই মানে ভাওনাৰ গোটেই কাৰ্যসূচী। আৰু মানে আপোনালোকক মই ইয়াৰে পিছত নেক্সট ভিডিঅ'টোত ফুটেজবোৰো মানে দি কেনে এটা দীঘলীয়া ভিডিঅ' আপোনালোকক দেখুৱাম। যোনে যোনে মানে সম্পূৰ্ণ ভাওনাখন চাব বিচাৰিছে তো সেই ফুটেজবোৰো চাবলৈ পাব। আৰু যিহেতু এই ভাওনা প্ৰতিযোগিতা হয়, ইয়াৰ পৰা মানে প্ৰাইজ বিতৰণ কৰা হ'ব। গতিকে এওঁলোক হৈছে বিচাৰক, এনেকৈ মানে চাৰিওফালে চাব পাৰে। মানে বিচাৰক মণ্ডলী মানে এনেকুৱা চবেই মানে নিজে নিজৰ মানে মাৰ্ক দিয়াত ব্যস্ত দেখা পাইছে। চবেই মানে বিচাৰ কৰি আছে আৰু কোনে প্ৰতিযোগিতাত মানে ফাৰ্ষ্ট প্ৰাইজ পাব, কোনে বেষ্ট এক্টৰ হ'ব। দেখা পালে সূত্ৰধাৰী এতিয়া শেষ হ'ল। এতিয়া মানে ভাৱৰীয়া ওলাব।
চবে মানে ভাৱৰীয়াসকলে শ্ৰীকৃষ্ণই হওক ৰাম হওক সীতা হওক চবে মানে বেলেগ বেলেগ ভাও লৈ ভাওনা কৰি আছে এতিয়া চবে নিজৰ নিজৰ খলাত নিজৰ নিজৰ মানে নাট প্ৰদৰ্শন কৰি আছে ভাওনা প্ৰদৰ্শন কৰি আছে যিহেতু ইয়াতে সকলো জাতি জনগোষ্ঠীৰ লোকে মানে ভাওনা প্ৰদৰ্শন কৰিছে আৰু এইখন খলাত মানে মিচিং সমাজৰ ভাওনা প্ৰদৰ্শন আজি নাটখন হৈছে সীতাৰত ঠিক তেনেদৰে এইখন হৈছে 11 নম্বৰ খলা আৰু এই 11 নম্বৰ খলাত আদিবাসী লোকসকলে ভাওনা প্ৰদৰ্শন কৰি আছে আৰু ভাওনাখনৰ এই নাটখনৰ নাম হৈছে ৰণপৰ্ব চলি আছে চাব পাৰে এইফালে অলপ অলপ দেখুৱাইছোঁ মানে বেছি দেখাব মানে যোৱা নাই যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে আৰু তেনেদৰে এইখনত মানে নেপালী সমাজে নাট প্ৰদৰ্শন কৰি আছে দেখা পাইছে এইফালে নেপালী সমাজে নাট প্ৰদৰ্শন কৰিছে 8 নম্বৰ খোলা নেপালী সমাজে এনেকৈ নাট প্ৰদৰ্শন কৰি আছে আৰু ঠিক তেনেদৰে মানে প্ৰত্যেকখন খোলাত বেলেগ বেলেগ ধৰণৰ নাট প্ৰদৰ্শন হৈ আছে আৰু প্ৰত্যেকখন খোলাৰে মানে কাহিনীবোৰ আৰু মানে ভাওবোৰ মানে বেলেগ বেলেগ হৈছে মানে প্ৰত্যেকখন খোলাতে মানে এটা এটা কাহিনী চলি আছে আৰু এতিয়া আৰু এনেকৈ এই নাটবোৰ শেষ হোৱাৰ লগে লগে আজিৰ প্ৰগ্ৰেম ইয়াতে মানে শেষ হ'ব অনুষ্ঠান আৰু অহাকালিও এনেকৈ মানে ভাওনা প্ৰদৰ্শন হ'ব অহাকালিও মানে সকলোৱে বেলেগ বেলেগ নাট ইয়াতে মানে প্ৰদৰ্শন কৰিব তো বন্ধুসকল এয়া আছিল বাৰে চহৰীয়া ভাওনা মহোৎসৱ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো কৰাত কিছুমান ভুলো হ'ব পাৰে ভুলবোৰ যেন আপোনালোকে ক্ষমা কৰি দিয়ে আৰু এনেদৰে মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবৰ কাৰণে আপোনালোকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ইয়াকে কৈ আজি এই খলাৰ পৰাই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ